নমস্কাৰ বন্ধুসকল, আপোনালোকৰ আজি কথা এটা শ্বেয়াৰ কৰিবলৈ ওলাইছো। এডাল হৈছে তিতলি। এডাল দেখিছে, এডাল তিতলি। এই তিতলিডাল যেতিয়া মোৰ বিয়া হৈছিলে তেতিয়া মোক এওঁলোকৰ ঘৰৰ পৰা জোৰোণত কেঁচা সোণৰ ছেটত দিছিলে, মানে কেঁচা সোণৰ গহনা ছেট যে থাকে তাতে দিছিল। তাতে এই তিতলিডালো গৈছিলে। তো তিতলিডাল বেছিকলি ইমান প্ৰয়োজন নহয় এতিয়া। আৰু যেতিয়া মই বিয়া হৈছিলোঁ তেতিয়া ৰিচিপশ্যন লগাইছিলোঁ। ৰিচিপশ্যনৰ দিনাখন মানে মই পিন্ধিছোঁ দেই, নিপিন্ধাও নহয়। তাৰপিছতো কোনো প্ৰয়োজন হোৱা নাই। তাৰপৰা কি হ'লে ঘৰতে থাকে। এতিয়া আমাৰ কাষৰ টিকলি এজনী আছে, তাই সদায় কইনা, মানে তাই কইনা হৈ খুব ভাল পায়। আৰু তাইক মই এডাল দি দিওঁ, কাৰণ মোৰ যিটো মই ইউজ নকৰোঁ, তাই বেছি কইনা মানে খুব ভাল পায়। সেইকাৰণে ভাবোঁ তাইক দিওঁ। তো এতিয়া কি হ'ল, এইটো প্ৰায়ভাগ তাই কইনা হোৱাৰ পিছত মোৰ ননন্দজনী কইনা তাইক সজাই দিয়ে। সজোৱা হোৱাৰ পিছত যি কি কয় তিতিডাল ডেইলি মোক দি থৈ আহে দেই। তাৰপিছতে এইবাৰ কি হ'ল, মই ভাবিলোঁ যিহেতু এডাল তিতিডাল প্ৰয়োজন হৈ থাকে, সেইকাৰণে ভাবিলোঁ এইবাৰ মোৰ ননন্দজনীৰ কাষত থাকক, আৰু প্ৰয়োজন হ'লে মই মোৰ এনেও প্ৰয়োজন নাই দিয়কচোন। তাৰপিছত এইবাৰ কি হ'ল, এই তিতলিডাল আজিও বিচাৰিছিলে মাজনীয়ে, যে ক'লে বৌ তিতলিডাল দিব যে। মই কৈছোঁ ৰ'বা দেই। তাৰ মই আহি চালোহি মোৰ তাতে নাই। মই তোমাৰ তাতে আছে, কাৰণ মোৰ মনত আছে, মই কৈছিলোঁ যে এইডাল তোমাৰ তাতে ৰাখা, কাৰণ প্ৰয়োজন হৈ থাকে তোমাক, যেতিয়া তোমাৰ মন হয় তুমি ইউজ কৰিব বুলি কৈছিলোঁ। আমাৰ দেখিছে মোৰ লগত থাকে যে টিকলিজনী, আমাৰ ইয়াত আছে মোৰ দেউৰ মানে বৰ্তাৰ নাতিনীয়ে। তাই খুব ভাল পায়, কইনা হয়। তাইৰ কাৰণে হেৰি কৰোঁ আৰু দৰকাৰ হয় আৰু। তাৰপিছতে তাইক ক'লোঁ ঠিক আছে তুমি ৰাখি থৈ দিয়া, কইনা হ'লে তাইক লাগি থাকে, তোমাৰ ওচৰতে থাকক। গ'ল কথা গ'ল। তাৰপিছত আজিও ক'লে মোৰ ননন্দজনীয়ে বৌ তিতলিডাল দিব। তাৰপৰা মোৰ তাতে নাই। মই ক'লোঁ তোমাৰ তাতে আছে, তুমি চোৱাকৈ যোৱা। তাইও তাতে থৈ দিয়ে। তাই তাতে আছিলে। ঘপককৈ কি হ'ল, মানে পেহী ৰুমত থাকিলে বস্তুটো, পেহী ৰুমত আছিলে। আমি আৰু দুইজনী বিচাৰি ফুৰিছোঁ, আধা ঘণ্টা বিচাৰি পাগল হৈ গ'লোঁ। ক'ত গ'ল তিতলিডাল, বিচাৰি পোৱা নাই। কাৰণ ননন্দজনী য'ত বক্সবোৰ থাকে, মানে মেকআপ কিটবোৰ থাকে, তাতে নাই থোৱা। তাই কৈছে বৌ মোৰ তাত নাই। মই কৈছোঁ মোৰ তাতো নাই, ৰ'বা বিচাৰোঁ। তেতিয়া তাই সেনেকৈ আইডিয়া দিছে, কি জানে নাই, তাই সি কৈছে দেই বৌ এই তাৰক মেহতা উল্টা চশমাত দেখিছিলোঁ বোলে, হেৰি এনেকৈ বোলে দয়া বোলে কৰে, শাৰী আচলতে এনেকৈ গাঁঠি এটা বান্ধি থৈ দিয়ে, হেৰাই যোৱা বস্তু বোলে বিচাৰি পায়। তাৰপিছত আপুনিও কৰিব, কিন্তু এটা উশাহতে ক'ব লাগিব দেই, মোৰ যে হেৰাই যোৱাত মানে তিতলিডাল বিচাৰি পোৱা নাই, সোনকালে যাতে বিচাৰি পাওঁ বুলি একেটা উশাহতে ক'ব লাগিব। তো হয়, তাইৰ কথা শুনি ময়ো বোলো ঠিক আছে কৰি চাওঁ, কিন্তু পালেতো ভাল লাগিব। তাৰপিছত মাজনী কথাৰ মতে মই এনেকৈ চাদৰৰ আঁচল দেখিছেনে, এয়া এই চাদৰৰ আঁচলত এটা উশাহতে মই কি কয় যে মোক কৈছোঁ মোৰ তিতলিডাল বিচাৰি পোৱা নাই, কাইণ্ডলি প্ৰভু সোনকালে যাতে তিতলিডাল বিচাৰি পাওঁ বুলি এটা উশাহতে কৈ এনেকৈ গাঁঠি দি কেনে থৈ দিছোঁ। তাৰপিছত 5 মিনিটমানৰ পিছত মোৰ মত কি বুদ্ধি খেলিলে নাজানো। মই কৈছোঁ ৰ'বা বোলে এবাৰ পেহী ৰুমত চাই আহোঁচোন বোলা বেগ এটাৰ ভিতৰত। তাৰপিছতে তাতে মানে মোৰ আৰু এটা ছেট আছে, ছেটৰ মণিডাল থাকিব, মণিডালৰ লগত থাকিব পাৰে বুলি কৈছোঁ। তাৰপৰা গ'লোঁ, গৈ কিনে দেখিছোঁ হয় পেহী ভাগতে ৰঙা বেগ এটা আছে, তাতে মোৰ কেঁচা সোণৰ আৰু এটা ছেট আছে, সেইডাল মানে পেহীক দি থৈছোঁ। মই কৈছোঁ কিবা কামৰ কাৰণে মোৰ এইডাল কিবা এটা ছিঙিছে, মই কৈছোঁ এইডাল ঠিক কৰিব লাগিব, আপুনি থৈ দিয়ক। তাৰ লগত মোৰ এই তিতলিডাল আছে, এই তিতলিডাল দেখিছেনে তিতলিডাল। তাৰ আকৌ বেগটো বিচাৰি খুলি কিনে চাইছোঁ, তাতে তিতলিডাল পালোঁ। চাওকচোন এইডাল, কৈছিলোঁ মিৰাইকল। হয়তো বহুতে বিশ্বাস নকৰিব পাৰে যে এনেকৈ চাদৰৰ আঁচলত গাঁঠি বান্ধি থ'লে মানে মিচিং হৈ থকা বস্তুটো বিচাৰি পোৱা যায় বুলি, মানে বিচাৰি পোৱাত সহায় কৰে বুলি। হয়তো বহুতে বিশ্বাস নকৰিব পাৰে, ইজিলি কোনেনো বিশ্বাস কৰে। বাট মই নাজানো কি হৈ গ'ল, মিৰাইকল বুলিয়ে মই কৈছোঁ। কাৰণ মই চাওকচোন এনেকৈ চাদৰৰ আঁচলত এটা গাঁঠি বান্ধি থ'লোঁ, খুব বেছি সময় নালাগে, 5 মিনিটৰ পিছত মোৰ মাথাত বুদ্ধি এটা আহিলে, এই বেগটোত হ'ব পাৰে চাওঁগৈ। হৈও গৈ তাতে চাইছোঁ এইটো। তো কথা মতে গৈ বেগটোৰ ভিতৰত পালোঁগৈ বিচাৰি পাই, মনটো খুব ভাল লাগি গৈছে। কাৰণ মানে বস্তুটো পোৱা নাছিল, পোৱা সোমাই আছিলে, আৰু নাপাব লাগিলে মনটো বেয়া লাগিব দেচোন। জোৰোণত দিয়া বস্তু হয় নহয়, জোৰোণত দিয়া বস্তু হৈ নাপালে মনটো বেয়া লাগিলে হয়, খুব বহুত বেয়া লাগিলে হয়। কিন্তু একো নাই, মনটো পালোঁ, ভাল লাগিছে। সেইকাৰণে হেৰুৱা নাছিল, একচুৱেলি ক'ৰবাত সোমাই আছে, কিন্তু
এটা গাঁঠি মাৰি পাইছোঁ, কিমান মনটো ভাল লাগিব কওকচোন। এনেকুৱা মিৰাইকল আপোনালোকৰ লগতো ঘটিছে নেকি ক'বচোন দেই, মোৰ লগত শ্বেয়াৰ কৰিবচোন। আপোনালোকতো এনেকুৱা মিৰাইকল ঘটিছেনে কেতিয়াবা? আৰু যদি কেতিয়াবা আপোনালোকৰ যদি বস্তু এনেকৈ যদি মানে ক'ৰবাত থৈ পাহৰি যায়, কাইণ্ডলি এনেকৈ চাদৰৰ আঁচল, চাদৰ বা শাৰীৰ আঁচল এটা গাঁঠি মাৰি একেটা উশাহতে ক'ব সোনকালে বিচাৰি দিয়া বুলি কৈ কিনে চাবচোন। আপোনালোক পায়ে কিজানি, যিহেতু মোৰ লগত মিৰাইকল হ'ল মই পাই গ'লোঁ, হ'ব পাৰে আপোনালোকেও পাবও পাৰে। তো কাইণ্ডলি আপোনালোকৰতো যদি এনেকুৱা কিবা অভিজ্ঞতা আছে মোৰ লগত শ্বেয়াৰ কৰিব।